ভগৱন্তই কিন্তু মহিলাকাৰী একো কাম কৰা নাই হয়নে মহিলা নহলে তেতিয়ালে একো কাম সম্পন্ন নহয় স্বয়ং ভগৱানে কৰিছে কাৰণ যেতিয়া ক্ষীৰোদ সাগৰলৈ মহামায়াক মাতি নিছিলে বসুমতীয়ে কৈছিলে যে পৃথিৱীত ইমান অন্যায় অত্যাচাৰ হৈছে মই আৰু সহ্য কৰিব নোৱাৰো ব্ৰহ্মা গৈ ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছিলে আৰু তেতিয়া মহামায়াক মাতি নি কি কৰিছিলে যে তুমি গৈ যুগমায়া হিচাপে নন্দ যশোদাৰ গৃহত তুমি জন্ম ল'বা আৰু মই বসুদেৱ দৈৱকীৰ সেই মথুৰাত গৈ মই কৃষ্ণ নাম ল'ম কিন্তু তেতিয়ালৈকে কৃষ্ণ নাছিলে আপোনা আপুনি বাট খুলি দিলে কাৰাগাৰৰ দৰ্জা মুকলি হ'ল শিয়ালে বাট দেখুৱালে আৰু বসুদেৱে গৈ সেই পুত্ৰটোক থৈ আহিলেগে ক'ত নন্দৰ গৃহত তেতিয়াহ'লে আমাৰ সমাজত সন্তান এটা হ'লে যি আমি গণনা কৰোঁ ভগৱন্তৰ নামো কৰিছে গণনা কোনে কৰিছে গৰ্গ ঋষিয়ে গৰ্গ ঋষিয়ে গৈ গকুলত সেই সন্তানটিৰ নাম দিলে কৃষ্ণ তাৰ পাছৰ পৰাহে কৃষ্ণ হৈছে হয়নে সেইটো কাৰণে আমি লিখিছিলোঁ এৰাম বসুদেৱে পঠাই লখিল গৰ্গ ঋষি এৰাম গোপ্য কৰি জাত কৰ্ম কৰিলা হৰিষি এৰাম কহিলা নন্দৰ আগে যত গুণ এৰাম কহিলা নন্দৰ আগে যত গুণ বিধি মতে থৈ লম ততো মাৰ কৃষ্ণ মনু
গোকুল ভবনে গোকুল ভবনে তোমার সঙ্গে রঙ্গ করে গোপ গোপী কৃষ্ণ নাম লইলা তুমি গোকুল ভবনে গোকুল ভবনে তোমার সঙ্গে রঙ্গ করে গোপ গোপী অভাসুর বকাসুর যত অসুৰক বধিলা অভাসুৰ বকাসুৰ যত অসুৰক বধিলা গোবৰ্ধন ধৰি তুমি গোকুলক ৰাখিলা কৃষ্ণ নাম লইলা তুমি গোকুল ভৱনে ৰামকৃষ্ণ মথুৰালৈ গৈছিলে আমি যেনেকৈ গৃহলৈ আহিলে কাৰোবাক আদৰি সাদৰি আনো আজি ভকতসকল আহিছে জুইবাই আদৰি আনিছে ঠিক সেইদৰে কংস ৰাজসভালৈ ধনুযজ্ঞলৈ যাওঁতেও কিন্তু সেই ৰামকৃষ্ণক এগৰাকী কুজিয়ে কি কৰিছিলে আদৰি আনিছিলে শাস্ত্ৰত পোৱা মতে তেওঁৰ নাম হ'ল হৈৰিন্দী তেওঁ ত্ৰেতা যুগৰে সুপৰ্ণখাই যে ৰামচন্দ্ৰক স্বামীৰূপে বৰণ কৰিব বিচাৰিছিলে তেতিয়াতো নাপালে তেওঁ তেতিয়াৰ পৰা তপস্যা কৰিছিলে কৈছিলে যে মই তোমাক দ্বাপৰ যুগত তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিম আৰু সেয়াই হ'ল সেই দ্বাপৰ যুগত নাম ল'লে হৈৰিন্দী আৰু হৈৰিন্দী কুজি আছিলে কংসৰ ৰাজসভাত গৈ কৃষ্ণক যেতিয়া চন্দন পিন্ধাইছে কৃষ্ণৰ স্পৰ্শ পাই সেই কুজি বহি গৈ কি হৈছিলে 16 বছৰীয়া গাভৰু হৈ পৰিলে ৰাম গ'ল কুজি গ'ল চন্দন পিন্ধাবলৈ গ'ল কুজি গ'ল চন্দন পিন্ধাবলৈ ৰাম গ'ল কুজি গ'ল চন্দন পিন্ধাবলৈ গ'ল কুজি গ'ল চন্দন পিন্ধাবলৈ গ'ল কৃষ্ণৰ স্পৰ্শ পাই কুজি ধামনি পাই কৃষ্ণৰ স্পৰ্শ পাই কুজি ধামনি পাই কৃষ্ণৰ স্পৰ্শ পাই কুজি ধামনি পাই কৃষ্ণৰ
বেছিকৈ